1.5 টনৰ এচি ইয়াক কুলিং নহয় ইয়াক চেক কৰিব আহিছোঁ অন কৰিলোঁ অন কৰাৰ পিছত চিষ্টেমৰ টেম্পাৰেচাৰ দি চেক কৰি আছোঁ পিছত আউটাৰটো চাওঁ কি হৈছে আউটাৰটো চালে গম পোৱা যাব ল'লোঁ মিটাৰটো ল'ব লাগিব ডোৰটো বন্ধ কৰি থ'ব দেই এখন বন্ধ কৰি দিব মই যেতিয়া এচিটো বন্ধ কৰিব আপুনি বন্ধ কৰি দিব দেই না যোৱাবাৰ মই গৈছিলোঁ চেণ্ডেল এযোৰ খালি লাগিছিলে বাইদেউ কি হৈছে ফ্ৰিজটো এনেই পেলাই থৈ দিছে যেন ফ্ৰিজটো কি হৈছে এনেই পেলাই থৈ দিছে যেন এইটো বেয়া হৈছে আইচ বক্সটো কটাই মাৰিলে আইচ বক্সটো পাই ন লগাই ল'ব পাৰে এইটো ইয়াৰ আউটডোৰটো চাওঁ এতিয়া কি প্ৰব্লেম দি আছে কোনো প্ৰব্লেম নাই বডি কণ্ডেন্সাৰ ক্লিনে আছে ক্লিন আছে গেছ লাইনটো চাব লাগিব এনেকুৱা জেগাত যাব লগা হৈছে সেইকাৰণে কি ক'ব গেছো ঠিকে আছে গেছটো ঠিকে আছে এচিটো আপোনাৰ সেটিঙত প্ৰব্লেম পাইছিলোঁ বতাহটো ফুল ক্লিন মাৰি আছে অলপ বেছি দূৰ ওচৰত যাব ঘাঁহ উঠিছিলে ঘাঁহখিনি উঠাই পেলাই দিলোঁ ফেনৰ স্পীডটো ঠিকে আছে আউটাৰো এইটো চাব যেতিয়া এচি চলে আপোনাৰ এইটো 1/4 পাইপটো চুইটিং থাকিব চেঁচা হৈ থাকিব একেবাৰে হাফ ইঞ্চিটো চেঁচা হৈ আছে ফুল চুইটিঙত ইয়াত আহি আছে দুটাতে গেছো অ'কে আছে গেছৰ প্ৰব্লেম নাই য'ত এচিটো চাব আহিছোঁ তাৰ অপজিট চাইডত টি গাৰ্ডেন আছে চাহ বাগান নাহৰণি তো এচিটো একো প্ৰব্লেম পোৱা নাই মই ৰিম'ট ছেটিঙতে প্ৰব্লেমটো আছিলে আপুনি খালি চাহ বাগানে জলকীয়া চাহ এইটো নাহৰণি প্ৰজেক্ট পৰে বাইদেউ আপোনাৰ ছেটিঙতে গড়বড় আছিলে অঁ ঠিকে আছে আপোনাৰ ৰিম'ট ছেটিঙত গড়বড় আছিলে কুলিঙো ঠিকে দি আছে আপোনাৰ ইনডোৰ আউটডোৰ খালি দাদা আহিলে ক'ব ইনডোৰটো এবাৰ জেট পাম্প ছাৰ্ভিচিং কৰাই ল'বলৈ কোনদিনা হেৰি থাকে ঘৰত সেইদিনা আপোনাৰ জেট পাম্প ছাৰ্ভিচিং কৰি দিম অঁ লগত আহি ল'ৰাজন যোগালীজন লৈ আহিম জেট পাম্প ছাৰ্ভিচিং হ'ব হৈ যোৱাৰ পিছত আপোনাৰ কুলিং আৰু বাঢ়িব অলপ লেতেৰা জমা হৈছে চেম্বাৰত ঠিক আছে ঠাণ্ডা ঠিকে আছে এতিয়া হৈ গ'ল